Hey Bram, কি খবৰ? আশা কৰিছো ভাল হ'বৰে। তো অলপ গাটো দুৰ্বল লাগি গৈছে এইকেইদিন মানে টোপনি ক্ষতি হৈ গৈছে ভালকৈ হোৱা নাই। এই গৰমো পৰিছে বহুত আৰু টাইমত শুবলৈও পোৱা নাই কেইদিন অলপ কষ্ট এটা হৈছে আৰু দিয়ক। বাকী এতিয়া আমি যাই আছো শিৱসাগৰ যাই আছো আমাৰ লগত আহিছে এবাৰ লোহা ভাই মাজে মাজে মানুহটো মিচিং হৈ যায় আকৌ ঘপকে আহে ঘপকে যায় কেতিয়াবা দাদু আহে কেতিয়াবা এই আহে যেতিয়া যাক পাওঁ আৰু মিলাই মিলি নেকি আজি ইয়াক পালোঁ ইয়াক উঠাই দিলোঁ। বাকী এতিয়া আমি গৈ আছোঁ শিৱসাগৰ গৈ আছোঁ মানে অলমষ্ট পালোঁহি আৰু এই দৰিকাপাৰ পালোঁহি শিৱসাগৰ। তাৰপিছত কেছটো কি হ'ল এইখন যিখন গাড়ী আছিল আমাৰ লগত ফৰ্ড ফিয়েষ্টা এই ফিয়েষ্টাখনৰ মানে কি হ'ল পিকআপত অকণমান ইছ্যু এটা এতিয়াও আছেই ভালকৈ কমপ্লিট ভাল হোৱা নাই সেইটো কাৰণে আমি দিব পৰা নাই কাকো কনফিডেঞ্চত ক'ব পৰা নাই যে গাড়ীখন একদম টপ কণ্ডিশ্যন হৈ আছে বুলি। তো সেইটো কাৰণে মানে ইয়াৰ যিটো প্ৰব্লেম আছিল ইঞ্জেক্টৰ মানে এটা ইঞ্জেক্টৰৰ পৰা পাৱাৰ পোৱা নাই বুলি কৈ আছিল সেই ইঞ্জেক্টৰটোৰ কাৰণে দেখুৱাবলৈ এতিয়া ডাইৰেক্ট য'ত ইঞ্জেক্টৰ ৱাছ কৰে তালৈকে লৈ আহিছোঁ সিহঁতে স্কেন কৰি মেলি চাই দিব আৰু আজি গম পোৱা যাব মানে গাড়ীখন কমপ্লিট বনিছে নাই আপোনাৰ সেইটো গম পোৱা যাব। দুই নম্বৰতে আৰু দুই এখন গাড়ী ইয়াতো শিৱসাগৰতো চোৱা কথা আছে এক গুলি দুই চিকাৰ হৈ যাব দুটা মানুহ আহিছোঁ কোনোবা গাড়ী এখন লৈ মেলিও যাব পাৰিম আৰু যদি লৈ যোৱা হয়। বাকী দেখা যাওক আৰু ভিডিঅ'টো এণ্ডিঙলৈকে চাই থাকক এনেকৈ চলি আছোঁ আৰু মোটামুটি কিন্তু গৰম বহুত বেছি পৰিছে বেছি ৰ'দত নোলাব আপোনালোকেও আমি ওলোৱা নাই গাড়ীৰ ভিতৰতে সোমাই আছোঁ মোটামুটি এনেকৈ আৰু দিয়ক বলকচোন এতিয়া এয়া পালোঁহি আপোনাৰ শিৱসাগৰ দৰিকাপাৰ দলংখন বহুত পুৰণি হৈ গৈছে ইফালে এখন বনাই আছে বাৰু 4 লেনত এখন হোৱাকৈ নাই এইখন বহুত পুৰণি দলং হয়। ভাতটো খাইলোঁ একদম গেলা লাগিছে ভাগৰো লাগিছে আৰু গৰম এনেকুৱা ডবল গৰম ন অৱস্থা বেয়া হৈছে। যেতিয়া আমি গছ এজোপা তলত আছোঁ গাড়ী এখনত স্পাৰ্ক চেভ্ৰলেট স্পাৰ্ক 2012 স্পাৰ্ক এখন লৈ ল'লোঁ এচি চেচি চলি আছে অলপ হয়তো গেছ ভৰাবলগীয়া হৈ যাব পাৰে। বাকী গাড়ী কণ্ডিশ্যন ঠিকে আছে অলমষ্ট আপোনাৰ পিছফালে দুটা স্পীকাৰ লাগি আছে এইকেইটা খালি পাৱাৰ উইণ্ডো চুইচ পিছফালৰ দুটা বেয়া হয় আগফালৰ দুইটা ফুলে। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাওক মিউজিক চিষ্টেম আছে কোম্পানী ভিতৰত এচি ৰানিং আছে আৰু এইফালে আমাৰ লোহা বাই ডাইৰেক্ট কৰিছে এতিয়া তই ক'ব লাগিব গাড়ীখন কেনেকৈ চলাবলৈ গাড়ীখন মোটামুটি ঠিকে আছে মোটামুটি ঠিক আছে। শিৱসাগৰ দৰিকাপাৰতে আছোঁ ইয়াতে ভাগৱত পাঠো হৈ আছে এইফালে নামঘৰৰ ভাগৱত পাঠ তাৰ তলতে একদম ধুনীয়া গছ কেইজোপান আছে ইয়াতে আমি ৰ'লো বিন্দাছ গাড়ীখন দেখুৱাই দিছোঁ আপোনালোকক পিছফালৰ আপোনাৰ প্ৰফাইলটো এনেকুৱা ধৰণৰ আৰু অকণমান ইয়াত লাগি আছে। বাকী এইটো চাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন এনেকুৱা ধৰণৰ আৰু টায়াৰ কণ্ডিশ্যন ইমানো বেয়া নহয় মোটামুটি চলিব আপোনাৰ টায়াৰ কণ্ডিশ্যন ভাল কিন্তু ইয়াত অলপ মামৰ আহিছে টাচ পেইণ্ট কৰোৱাব লাগিব। আৰু এইফালৰ পৰা মই দেখাই আছোঁ ফ্ৰণ্টৰ ভিউটো এনেকুৱা ধৰণৰ এইটো চাইডৰ পৰা কালাৰ মোটামুটি ঠিক আছে চলিব আৰু এইটো চাইডৰ চাওঁ বুলি ক'লে এনেকুৱা ধৰণৰ গাড়ীখন আৰু দাম লগাই আছোঁ চাওক আমি গাড়ীখন আস্কিং প্ৰাইচ 75 ৰাখিছোঁ আমি যদি ৰং চং কৰি মেলি দিবলগীয়া হয় পূৰা 75 ল'ম যদি ৰং চং কৰি দিব লগা নহয় তেতিয়া যদি আপোনালোকে কৰি লয় টকা 10,000 আমি এৰি দিম তেতিয়া অনলি 65ত আপুনি উইথ ট্ৰান্সফাৰ সৈতে এখন গাড়ী লওঁ বুলি ক'লে ল'ব পাৰিব 2012 ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট আছে। বাকী আপোনালোকে চাওক পচন্দ লাগিলে লৈ লওক স্ক্ৰীনৰ নাম্বাৰ লাগি আছে আৰু এইখন গাড়ী বনাই কিনে আজি দি আছোঁ আৰু বলক। তো আৰু মই ইয়াতে ইঞ্জেক্টৰ বনাই মেলি গৈ আছোঁ বাকী লোহাই এতিয়া যায়গৈ বোলে ক'ৰবাত যাবি নেকি ডিব্ৰুগড় যাবলৈ আছে যা বাই বাই তই যাগে যা গাড়ীখন ভালকৈ চাঙত থৈ দিবি খালি ঘৰত দে। স্পাৰ্কখন ঠিকেই আছে অলমষ্ট কিন্তু অলপ চলপ কাম আছে টাচ পেইণ্টৰ যদি কামখিনি কৰিলে বহুত বঢ়িয়া হৈ যাব। আহি আছিলোঁ আপোনাৰ শিৱসাগৰৰ পৰা আৰু এই দাদাক দেখিলোঁ দাদাই ৰাস্তাটো পাৰ হৈ আছিলে অলপ মানুহখিনিয়ে মানে কৈ আছিলে কিবা কিবি আৰু ৰিক্সা এখনত মানে যাম বুলি কৈছিলে ৰিক্সাখন নাৰাখিলে মানে ভাবিলোঁ মই 1 কিলোমিটাৰ নহয় 500 মিটাৰমান আগবাঢ়ি আহিলোঁ তাৰপিছত ভাবিলোঁ আকৌ দাদাক লৈ আহোঁ নেকি অঁ আকৌ আধা কিলোমিটাৰ মই আকৌ পিছলৈ আহি কেনে আকৌ দাদাক মই উঠাই মেলি ল'লোঁ। দাদা আপুনি দেখে বুলি কয় নি মানুহে হয় 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 দেখে কেলৈ কয় আপুনি যদি নেদেখে হয় হয় উপায় নাই আৰু দিয়ক মানুহ এনেকুৱাই আৰু কি কৰিব ন এতিয়া দাদাক নমাই দিব লাগিব নিতাইত নমাই মেলি গৈ আছোঁ মোৰ খোৱাঙত বলক
তো গাইজ বিন্দাছ আপোনাৰ ঘৰ পাওঁ আৰু 2 কিলোমিটাৰমান আছেগৈ ধৰক আৰু কেছটো কি হ'ল ধুনীয়াকৈ বনাই মেলি আনিলোঁ গাড়ীখন এতিয়া আগতকৈ মানে চলাই অকণমান বেলেগ লাগিছে আজি মানে পিক আপ উঠা গাড়ী এখন কেনেকুৱা লাগে তেনেকুৱা লাগি আছে দৌৰিছে মানে আজি পুৰা দৌৰিছে যিখন মানে চল্ভ আছিল তাৰ কিবা এটা উঠা নাছিল মানে সেই বস্তুটো তেওঁলোকে ভালকৈ স্কেন কৰি মেলি চালে আৰু উঠাই মেলি দিলে আৰু এই কানেকশ্যন পোৱা নাছিল বুলি কৈ আছিলোঁ যে সেই কানেকশ্যনটো মানে তেওঁলোকে ঠিক কৰি মেলি দিলে শিৱসাগৰ য'ত গৈছিলোঁ মানে তাত তেতিয়া গাড়ীখন মোটামুটি চলাবলৈ ভাল হৈ আছে তাৰোপৰি আৰু ইজিআৰ নেকি বোলে ক'লা ধোঁৱা যে মাৰে ইজিআৰটো অলপ চাফা কৰিবলৈ আছে তাৰোপৰি আৰু দুটামান মানে ছাছপেনশ্যন বুচিঙৰ কাম আছে সেইকেইটা বাকী গোটেই কামখিনিতো মই কৰিব নোৱাৰোঁ গাড়ীখনত গোটেইখিনি কৰিলে পইচা বাঢ়ি গৈ আছে লাষ্টত গৈ মোক পইচা নিদিওঁ এখন গাড়ীত মানুহে তো সেইটো কাৰণে মই এটা হিচাপত গাড়ীখন ডিল কৰি দিম আগত 150 কৰিছিলোঁ মই যিমানকেইটা খৰচা কৰিলোঁ আণ্ডাৰ 10,000ৰ ভিতৰতে ধৰক মই খৰচা কৰিলোঁ গাড়ীখন AC গেছৰ পৰা ভৰাই মেলি ইত্যাদি কৰি মানে কেবিন ফেনৰ ফিল্টাৰ বা AC ফিল্টাৰ গোটেইখিনি মই চেঞ্জ কৰি পেলালোঁ ধৰক বাকী এইখিনি কাম কৰিলোঁ পিক আপ চিক আপৰ বাকী এতিয়া কাম দুটা বাকী থাকিব আপোনাৰ কি হ'ল ছাছপেনশ্যন বুচিঙৰ কামকেইটা থাকিব তাৰোপৰি আৰু এই ইজিআৰটো এবাৰ চাফা কৰিব লাগিব তাত মানে যিবিলাক লেতেৰা লাগি থাকে এইখিনি চাফা কৰিলে তেতিয়া ক'লা ধোঁৱা অলপ চলপ মাৰে সেইটো বন্ধ হৈ যাব বাকী যি কি নহয় গাড়ীখন এতিয়া মজাকৈ বনাই মেলি আনিলোঁ পিক আপ চিক আপ মজা হৈ আছে আৰু বাহিৰটো মই পটাপট আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক যিখিনি মানুহে মানে গাড়ীখন ল'ম বুলি ভাবি আছিলে এতিয়া বিন্দাছ ল'ব পাৰিব আহিব চাব ষ্টিকাৰ মৰা আছে গম পালে বাকী টায়াৰ কণ্ডিশ্যনটো এনেকুৱাই হৈ আছে আৰু এইটো চাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন এনেকুৱা ধৰণৰ আৰু লওঁ বুলি ক'লে এতিয়া আপোনালোকৰ কাৰণে গাড়ীখন ৰেডি হৈ গ'ল দুটামান কাম নিজেও কৰিব লাগিব পুৰণা গাড়ী এখন ল'লে এনেই 2 টকা খৰচা কৰিবই লাগে নেকি তো এনেকুৱা ধৰণে আপোনালোকে কৰিব লাগিব আৰু গাড়ীখনত খৰচা এইটো চাইড পৰা লুকবাইজত এনেকুৱা কিন্তু লেতেৰা বহুত হৈ আছে অনাৰ পৰা মই গাড়ীখন ভালকৈ ধোৱাও নাই চাফা কৰিবলৈ সময় পোৱা নাই আৰু লেতেৰা বহুত বেছি লাগি আছে তো লওঁ বুলি ক'লে মই এতিয়া 150ত গাড়ীখন আপোনালোকক দি দিম 2011 মডেল ডিজেল ফিয়েষ্টা ক্লাছিক টাইটেনিয়াম ক্লাছিক নে টাইটেনিয়ামৰ ফিয়েষ্টা টাইটেনিয়াম 2011 মডেল গাড়ী লুক ভাইজত বহুত বঢ়িয়া আপোনাৰ ভাৰ্না লুকছৰ গাড়ীখন হয় তো লওঁ বুলি ক'লে পটাপট যোগাযোগ কৰক স্ক্ৰীনৰ নাম্বাৰ এটা লাগি আছে আৰু দামটো ক'লৈ 150ত আপোনালোকে ধুনীয়াকৈ হাঁহি লৈ যাব পাৰিব গাড়ী বিন্দাছ চলাব পাৰিব 4টা এলো হুইল AC পাৱাৰ ষ্টিয়াৰিং চব ৰানিং কণ্ডিশ্যন আৰু আপোনাৰ 2টা এয়াৰ বেগো আছে আৰু গাড়ীখন ধুনীয়া হৈ আছে তো লওঁ বুলি ক'লে পটাপট যোগাযোগ কৰক আৰু ভিডিঅ'টো আজি ইমানখিনিতে এণ্ডিং কৰি দিছোঁ নেক্সট দেখা যাওক কি কৰিব পাৰোঁ আমি চাই আছোঁ লৈ আছোঁ বিশেষকৈ আপোনাৰ সেই হেৰিখনো আহিলে কি বুলি কয় স্পাৰ্কখনো আহিলে লাগিলে সেইখনৰ কাৰণেও যোগাযোগ কৰিব বাই বাই চিভিল লাগিল বাই বাই গাইজ